পুনৰ ভুল উঞ্চিত মানৱতা এটা লম্পটৰ কামনাৰ বলি হল এগৰাকী 21 বছৰীয়া যুৱতী বিয়া কৰোৱাৰ প্ৰলোভনেৰে যুৱতীৰে অপকৰ্মত লিপ্ত বিবাহিত সঞ্জিত সৰকাৰ ভেৰগাঁৱৰ ডিমাকুছিৰ উত্তৰ নাওবান্ধাৰ খটাৰীখাটত সংঘটিত হৈছে এই নীলজ্জ ঘটনা প্ৰেমৰ জালত পেলাই বিয়া কৰোৱাৰ প্ৰলোভনেৰে আটাৰীখাটত 21 বছৰীয়া যুৱতীৰ হৈতে অপকৰ্মত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এটা বিবাহিত লম্পটৰ বিৰুদ্ধে ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত খটাৰীখাটত সংঘটিত হৈছে এই ঘটনাটো ঘটনা অনুসৰি খটাৰীখাটৰ এগৰাকী 21 বছৰীয়া যুৱতীৰ হৈতে উত্তৰ নাওবান্ধা গাঁৱৰ এটা সন্তানৰ পিতৃ তথা সঞ্জিত সৰকাৰ নামৰ লম্পটটোৱে মিছা প্ৰলোভন দি প্ৰেমৰ জালত পেলাই সংঘটিত কৰে এই অপকৰ্ম যুৱতীগৰাকীক ঘটনা সন্দৰ্ভত কাৰোবাক কলে প্ৰাণে মৰাৰ ভাবুকিও দিছিল অভিযুক্তই প্ৰেমিক যুগলৰ দৰে ৰোমান্স কৰিবলৈ বুলি চাহ বাগিচাৰ সৌন্দৰ্য চাবলৈ যোৱাৰ চলেৰে কোনো নথকাৰ সুযোগতে নদীৰ পাৰৰ বাদলাপাৰা চাহ বাগিচাৰ মাজত সঞ্জিতে কৰিছিল অপকৰ্ম ঘটনাক লৈ সমগ্ৰ অঞ্চলতে চেপা উত্তেজনাৰ সৃষ্টি হৈছে ঘটনা সংঘটিত কৰিয়েই সঞ্জিতে পলায়ন কৰিছিল যদিও যুৱতীৰ এজাহাৰৰ ভিত্তিত কৰায়ত্ব কৰে আৰক্ষীয়ে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু জানি নাৰী শক্তিৰ লগতে স্থানীয় ৰাইজে সঞ্জিত সৰকাৰক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনোৱাৰ লগতে ভুক্তভোগী যুৱতীক ন্যায় প্ৰদানৰ বাবে আইন প্ৰশাসনক দাবী জনায় ল'ৰা এজন আছিল সঞ্জিত সৰকাৰ ইয়াৰ নাম ইয়াৰ ঘৰ হ'ল উত্তৰ নাওবান্ধা এই ল'ৰাটো আছিল মোক ভাল পোৱাকে এই ল'ৰাটো ফুসলাই লৈ আছিল মোক ইফালে টাংকি বস্তি বাদলাভাড়া ইফালে নদীৰ কাষত লৈ কেনে মোক বেয়া কাম কৰিছে জবস্তি কৰিছে বেয়া কাম মই বহুতবাৰ মানা কৰিছো তথাপি জোৰ জবস্তি মোক বেয়া কাম কৰিছে মোক ন্যায় লাগে এতিয়া সোহনাথ সৰকাৰ দেউতাৰ নাম ল'ৰাটোৰ দেউতাৰ নাম ল'ৰাটোৰ নাম হ'ল সঞ্জিত সৰকাৰ ইয়াৰ দেউতাৰ নাম হ'ল সোহনাথ সৰকাৰ বেয়া কাম বাদলাপাৰা নদীৰ ওচৰত পইচা দিম বুলি এই ল'ৰাজনে ভাল পোৱা অৱস্থাত মোক ফুসলাই লৈ বাদলাপাৰা নদীৰ ওচৰত বেয়া কাম জোৰ জবস্তি কৰিছে আৰু এই ল'ৰাটো বিয়া হোৱা হয় বুলি মই গম পোৱা নাছিলো ল'ৰাটো হ'ল বিয়া হোৱা এতিয়া মোক ন্যায় লাগে যোৱাকালি ঠিক 7টা মানত আমি খবৰ পাওঁ যে এই আটাৰীঘাট উত্তৰ নাওবান্ধা গাঁৱৰ লেট সোমনাথ সৰকাৰৰ পুত্ৰ সঞ্জিত সৰকাৰ নামৰ ল'ৰাই এটা পুত্ৰ সন্তানৰ পিতৃয়ে আটাৰীঘাট অঞ্চলৰে এগৰাকী একেবাৰে দুখীয়া ঘৰৰ ছোৱালী 21 বছৰীয়া ছোৱালীজনীক সি বহুদিনৰ পৰাই নানা ধৰণৰ সি মানসিক শাৰীৰিক মেণ্টেলি টৰ্চাৰ কৰি বহুদিনৰ পৰাই আহিছে আৰু সিহঁতে হয়তো ভাল পোৱা বুলি সিহঁতে কৈছে ল'ৰাটো কৈ আছিল কিন্তু যোৱাকালি আমি যিহেতুকে ছোৱালী ঘৰৰ পৰা গম পাওঁ যে ছোৱালীজনীক ল'ৰাজনী ফোন কৰি মাতি ফুসলাই নি আমাৰ এই শুক্লাই নদীৰ বাদলাপাৰা চাহ বাগিচা নোপোৱাৰ আগতে নদীখনত ছোৱালীজনীক ফুসলাই নি সিফালে কিবা কথা আছে তোমাৰ লগত এনেকৈ ধৰণৰ সি ফুসলাই নি ছোৱালীজনীক সি মানে ধৰ্ষণ কৰিছে আৰু ছোৱালীজনীক আমি গম পোৱা মতে সি বহুদিনৰ পৰাই ছোৱালীজনীক সি অত্যাচাৰ কৰি আছে আৰু আমি গম পোৱা মতে ছোৱালীজনীক সি ভাল পোৱাৰ প্ৰলোভন দি বিয়া পাতিম বুলি কৈছিলে কিন্তু ছোৱালীজনী আমাক জনোৱা মতে সি এটা বিয়া হোৱা ল'ৰা হয় আৰু এটা পুত্ৰ সন্তানৰ সি পিতৃ হয় কিন্তু আজিৰ তাৰিখত আমি তাক বহুবাৰে আমি দেখা পাইছোঁ যে সি বহু ছোৱালী মহিলাবিলাকৰ লগত তাৰ
সেনেকে মানে ৰিলেশ্যনবিলাক থাকে বা সেনেকে বদমাচিবিলাক সি কৰি থকা আমি দেখা পাইছোঁ। আৰু ইয়াক আজি নহয়, এটা কেছ নহয়, আগতো বহুত কেছ আমি তাৰ শুনিব পাইছোঁ যে এই ল'ৰাটো এনেধৰণৰ কৰ্মত সি লিপ্ত হৈ থাকে আৰু এনেধৰণৰ ছোৱালী বা মহিলাৰ লগত সি মানে বেয়া ব্যৱহাৰ কৰি থাকে। এনেকৈ ধৰণৰ কথাবিলাক আমি শুনা পাইছোঁ আৰু হয়তো আমি হয়তো তাৰ ওপৰত আমি হয়তো এভিডেঞ্চ পোৱা নাছিলোঁ, আমাৰ হাতত হয়তো তথ্য হোৱা নাছিল, সেইকাৰণে আমি তাক হয়তো ধৰা নাছিলোঁ। কিন্তু আজি যোৱাকালি আমি তাক তথ্য আকাৰে আমি ধৰিছোঁ আৰু তথ্য আকাৰে আমি তাক গম পাইছোঁ যে আমাৰে আদিবাসী ছোৱালী এজনী সি ফুচলাই নি ক'ৰবাত সি নদীৰ কাষত লৈ সি ভয় ভাবুকি দি সি প্ৰাণে মাৰে ভাবুকি দিছিল আৰু প্ৰাণে মাৰে ভাবুকি দি সি ধৰ্ষণ কৰিছে ছোৱালীটোৰ লগত। সেইটোৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই হয় আমি প্ৰশাসনক বা আইনক আমি জনাব বিচাৰিছোঁ যে এনেকৈ ধৰ্ষণকাৰীবিলাকক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হয় ফাঁচীৰ দাবী কৰিছোঁ। এনেকৈ ব্যক্তিক ফাঁচী দিব লাগে আৰু ছোৱালীক ন্যায় দিব লাগে। কাৰণ আজিৰ তাৰিখত আমি বহু আদিবাসী ছোৱালীবিলাকক দেখা পাইছোঁ নানা প্ৰলোভনে দি হয়তো কিছুমান মানুহে হয়তো বহিৰাগত দিল্লী, হাৰিয়ানা, গুজৰাট ইফালে লৈ যায় আৰু এই ল'ৰাটোও ঠিক তেনেকেই ছোৱালীজনক হয়তো তেনেকেই ব্যৱহাৰ কৰিব খুজিছিল আৰু ক'ৰবাত সি নিব বিচাৰিছিল। কিন্তু ছোৱালীজনীয়ে ঠিক সময়ত আমাক অৱগত কৰাৰ কাৰণে আমি ল'ৰাজনক আমি মাতব গৈছিলোঁ, কিন্তু ল'ৰাজনে পলাতক অৱস্থাত আছে। কিন্তু আজি ছোৱালীজনী আৰু ছোৱালী ঘৰৰ গাৰ্জেন আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আটাৰীঘাট আঞ্চলিক কমিটি হয় আমি খাকৰাবাৰী থানাত এখন এজাহাৰ দিছোঁ আৰু প্ৰশাসনক আমি দাবী জনাইছোঁ আৰু প্ৰশাসনক আমি দাবী জনাই কৈছোঁ যে ল'ৰাজনক অতি সোনকালে এৰেষ্ট কৰি ল'ৰাজনক উচিত শাস্তি দিব লাগে আৰু ল'ৰাজনক ফাঁচীৰ দাবী কৰিছোঁ। ধন্যবাদ। ভেৰগাঁৱৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, এনি ভাৰত 24।